ষ্টুডেণ্টছ, এতিয়া আমি যিটো লগ ইন কৰিলোঁ, এতিয়া আমি কোৰ্চটো বাই কেনেকৈ কৰিম। ইয়াত চোৱা বহুত কোৰ্চ আছে, বহুতকেইটা কোৰ্চ আছে। ইয়াৰ পৰা আমি এই ক্লাছ 10 মেথছ এণ্ড ছায়েন্সৰ কোৰ্চটো বাই কৰিম। যিটো কোৰ্চ আমি বাই কৰিম সেই কোৰ্চটোত ক্লিক কৰিম। ক্লিক কৰিলোঁ। এতিয়া চোৱা বাই নাও বাটন আমাৰ ইয়াত হাইলাইট হৈছে। চ' আমি বাই নাওত ক্লিক কৰিম। কিন্তু বাই নাওত ক্লিক কৰাৰ আগত ইয়াত চোৱা প্ৰাইজিং ডিটেইলছত ক্লিক কৰা। ইয়াত চোৱা 20 টকা এটা প্লেটফৰ্ম ফি লৈ আছে, 20 টকা। এইটো এক্সট্ৰা আহি আছে আমাৰ। এতিয়া আমি বাই নাও বাটন ক্লিক কৰিলোঁ। এতিয়া পে'মেণ্ট পেজটো লোডিং হৈ আছে, আমি ৱেইট কৰোঁ। কেতিয়াবা কি হ'ব, কিবা এৰৰৰ কাৰণে চাবা পে'মেণ্ট কেঞ্চেল হ'ব পাৰে। চ' এইটো একো ইছ্যু নহয়, ৰিপে'মেণ্ট কৰিবা, একো নাই, হৈ যাব পে'মেণ্ট। এগেইন পে'মেণ্ট কৰিবা। এইটো পে'মেণ্ট কেঞ্চেল হ'ল, মই এগেইন পে'মেণ্ট কৰি আছোঁ। বাই নাও বাটন ক্লিক কৰি পেজ লোডিং হৈ আছে, চাবা পেজটো লোডিং হৈ গ'ল। এইবাৰ এতিয়া চোৱা ৰেজাৰ পে' দি পে'মেণ্ট হ'ব। এইটো আপোনাৰ আপুনি যিহেদি কৰে কৰক, একো নাই, ৰেজাৰ পে'ৰ জৰিয়তে হ'ব। ইয়াত চোৱা কিউআৰৰ অপশ্যন আহিছে। আমি মানে কি একচুৱেলি আমি ডিজিটেল বৰ্ডত মানে কোৰ্চটো বাই কৰি আছোঁ কাৰণে এনেকৈ আহি আছে। আমি কিউআৰটো স্কেন কৰি কিনে যিকোনো ফোনপে' গুগল পে' দি কিনে আমি পে' কৰি দিব পাৰিম। আমি ফোনপে' দি পে' কৰি দিলোঁ, আমাৰ পে'টো হৈ গ'ল। এতিয়া চোৱা কনফাৰ্মিং পে'মেণ্ট কৰি আছে। এইটো কনফাৰ্ম কৰাৰ পিছত বাছ আমাৰ কোৰ্চটো বাই কৰা হৈ গ'ল ছাকচেছফুলি, পে'মেণ্ট ছাকচেছফুল হৈ গ'ল। এতিয়া কেতিয়াবা যদি তোমাৰ হেৰি হয়, মানে যদি কিউআৰটো আহিব, যদি তুমি বেলেগত কৰি আছা, যদি তোমাৰ নিজৰ ফোনটো দি কৰি আছা, তেতিয়াহ'লে তোমাৰ গুগল পে' ফোনপে' এইবিলাকৰ অপশ্যন আহিব। তুমি যিটো দি পে'মেণ্ট কৰিবা সেইটো ক্লিক কৰি কিনে তুমি তাৰ পৰা পে'মেণ্ট কৰিব পাৰিবা। এতিয়া আমি এই ডাউনলোড ৰিচিপ্ট বাটনত ক্লিক কৰি কিনে আমি ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিম। থেংক ইউ।